হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি সৰস্বতী পূজাৰ সকলোকে শুভেচ্ছা জনালোঁ। আজি ভিডিঅ'টো বিচনাৰ পৰাই আৰম্ভ কৰিলোঁ। এয়া কালি অলপমান দেৰি হ'ল আহোঁতে, আৰু এয়া উঠিবলৈকে মন যোৱা নাই। ৰাতিপুৱা বেলাটো সঁচাকৈ বহুত উঠিবলৈ মন নাযায়, এলাহ আৰু মানে কি ক'ম আৰু। তাৰপিছত উঠিবতো লাগিবই, ঘৰৰ ৰুম চাফা কৰি আকৌ ঘৰৰ পূজা চূজা দি ওলাই যাব লাগিব। আৰু এতিয়া উঠোঁ আৰু এয়া উঠি মেলি গা চা ধুই ঘৰ চৰ চাফা কৰি এয়া পূজা দি ল'লোঁ। আৰু এইপিনে মই ওলাই এইপিনে অলপমান বজাৰত সোমাই ধূপ চাকি ল'লোঁ আৰু অকণমান প্ৰসাদ ল'লোঁ। আৰু এইপিনে ধূপ চাকি লৈ পেলাই এতিয়া আকৌ দোকানলৈ যাম। আৰু এয়া আমাৰ দোকানৰ ওচৰতে সৰস্বতী পূজা কৰা হৈছে। স্কুল কলেজৰ বাদে ব্যৱহাৰ প্ৰতিষ্ঠাও এনেকৈ সৰস্বতী পূজা কৰা হৈছে, আৰু ইয়াতে এনেকৈ সজাই থকা হৈছে। এতিয়া মই যাম চিধা পাৰ্লাৰলৈকে। পাৰ্লাৰখনো চাফা কৰি ল'ব লাগিব, যিহেতু দোকানখন মন্দিৰৰ নিচিনা। দোকানখন চাফা হৈ থাকিলে মনটোও ভাল লাগে, আৰু দোকানতো পূজা চূজা দিম। এতিয়া মই দোকানখন চাফা কৰি লওঁ ধুনীয়াকৈ, আৰু তাৰপিছত ইপিনে অকণমান এইপিনে পূজা দিলোঁ, আৰু পূজাৰ শৰাইখনো সজাই ল'লোঁ ধুনীয়াকৈ, আৰু ৰেডি হৈ ল'লোঁ। আৰু নিজেও অকণমান ৰেডি হৈ ল'লোঁ। কেনেকুৱা লাগিছে জনাবচোন দেই। বেছি একো নাই, অকণমান এনেই চিম্পুলকৈ। আৰু সৰস্বতী পূজাটো মোৰ এনেকৈয়ে যায় ইয়াতে, আৰু মোক কেনেকুৱা লাগিছে জনাব দেই।